সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা লাহৰীঘাটত এটা লম্পটৰ কামনাৰ বলি হল নাবালিকা ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ নাবালিকাক লাহৰীঘাটৰ বৰবৰী গাঁৱত সংঘটিত হৈছে এই নিৰ্লজ্জ কাণ্ড অভিযোগ মতে ঘৰত কোনো নথকাৰ সুযোগ লৈ বলপূৰ্বকভাৱে 13 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰে গুলজাৰ হুছেইন নামৰ এটা লম্পট গুলজাৰ হুছেইনৰ কামনাৰ বলি হৈ অন্তঃহত্যা নাবালিকা এই জঘন্য ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোক অৱগত হয় যোৱা ডিসেম্বৰ মাহত নাবালিকাৰ পৰিয়ালৰ লোকে গম পাই লম্পট গুলজাৰ হুছেইনৰ পৰিয়ালক অৱগত কৰাত গুলজাৰ হুছেইনে নাবালিকা সহ পৰিয়ালক আৰক্ষীৰ কাষ চাপিলেই প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ইফালে ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগ মতে নাবালিকাৰ মাতৃগৰাকীক লম্পট গুলজাৰ হুছেইনৰ ঘৰতে আবদ্ধ কৰি সম্পূৰ্ণ ঘটনাটো গাব দিয়াৰ বাবে জোৰ জবৰদস্তি কৰি নাবালিকাক গৰ্ভপাত কৰাই নগাঁও চিলিঙনি আমতলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই অভিযোগ ভুক্তভোগী পৰিয়ালৰ এতিয়া উপায়বিহীন ভুক্তভোগীৰ মাতৃগৰাকীয়ে ন্যায় বিচাৰি লাহৰীঘাট আৰক্ষীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক সঠিক তদন্ত কৰি ন্যায় প্ৰদানৰ বাবে আহ্বান জনায় মোৰ দেউতা নাই মই আৰু মোৰ মা অকলে ঘৰতে থাকো গুলজাৰ হুছেইন মোৰ মা বজাৰত গৈছে গুলজাৰ হুছেইন মোৰ লগত আহি ঘৰত জবৰদস্তি মোৰ লগত তেনেকুৱা বেয়া কাম কৰিছে মই কৈছো মোৰ মাক কৈ দিম কৈছে তোৰ মাক কৈ দিলে তোক মাৰি পেলাম বুলি কৈছে মই বয়তে মোৰ মাক কোৱা নাই 4-5 মাহ 3-4 মাহ আগতে পিছত জানুৱাৰী ডিসেম্বৰ 27 তাৰিখে মই শুই থাকো ভাত নাখাওঁ এইটো দেখি গুলজাৰ হুছেইনে মোক পেচাব পৰীক্ষাৰ মিচিং আনি দিছে মই পকেটত লৈ টোপনি গৈছো পিছত মোৰ মা পকেটত হাত দি চাইছে পেচাব পৰীক্ষাৰ মিচিং মোক মোৰ মা উঠাই পেলাই কৈছে এইটো কি মই বয়তো কোৱা নাই মই কৈছো সিহঁতৰ ঘৰত পাইছো এনেকুৱা কৈ আছো পিছত কৈছে তোৰ পকেটত কিয় পিছত মোৰ মা সুধি আছে পিছত মই গোটেই কথা কৈছো গুলজাৰ হুছেইনে মোক আনি দিছে পিছত মোৰ মা চেক কৰি পেলাই চাইছে দুটা ৰঙা কাটি ওলাইছে পিছত গুলজাৰ হুছেইনৰ মোৰ মা হাতত লৈ পেলাই কান্দি আছে গুলজাৰ হুছেইনৰ দাদা আহিছে জয়দুল আহি সুধি আছে কি হৈছে কৈছে তোমাৰ ভাইটি মোৰ ছোৱালীৰ লগত এনেকুৱা কৰিছে কৈলে গুলজাৰ হুছেইনে জয়দুলে মিচিংটো লৈ সিহঁতৰ ঘৰত গুচি গ'লে সিহঁতৰ মা দেউতাক কৈছে পিছত মা দেউতা আহি মোৰ ঘৰত কৈ আছে পেলাই দিবলৈ মোৰ মা কৈছে নপেলাও মই এনেকুৱা মানে পিছত জানুৱাৰী 30 তাৰিখে গুলজাৰ হুছেইনৰ ঘৰৰ পৰা মানুহ আহি মোৰ মাক ধৰি নি পেলাই সিহঁতৰ ঘৰত থৈ দৰ্জা মাৰি থৈছে পিছত কৈ আছে তোৰ মাৰ লগত ফোন কৰিবলৈ সিহঁতৰ লগত যাব লাগে বাচ্চা পেলাবলৈ পিছত মোৰ মাহীক মই কৈ আছো মোৰ মাক মাৰি পেলাব মোৰ লগত যাব লাগে মোৰ মাহী নাযায় মই কান্দি কৈ আছো সেইকাৰণে মোৰ মাহী মোৰ লগত গৈছে জবৰদস্তি লৈ গৈছে লৈ যাই পেলাই নগাঁও চিলিঙনি আমতলা মেডিকেলত নিম কৰাইছে এভাকচন কৰাইছে মোৰ মাহী সহি কৰিবলৈ নাছিল ডাক্তৰ মোৰ মাহীক দমকাই আছে মোৰ মাহী পিছত সহি কৰিছে কান্দি সিহঁতৰ ঘৰত যাই পেলাই আনি পেলাই মোৰ ঘৰত থৈ গৈছে পিছত মোৰ মাক এৰি দিছে জানুৱাৰী 1 তাৰিখে ৰাতি সাৰি দিছে মোৰ মাক মোক লৈ গৈছে জোৰ জবৰদস্তি মোক গুলজাৰ হুছেইন আৰু কাদিৰ আৰু জয়দুল সিহঁতৰ ঘৰৰ পৰা লৈ গৈছে মোৰ মা গম পাইছে মোৰ মাক সিহঁতৰ ঘৰত নি পেলাই দৰ্জা মাৰি থৈছে ডিসেম্বৰ 27 তাৰিখে ৰাতি আমি গম পাইছো যে ছোৱালীজনী মোৰ ভিতৰত কেনেকৈ কৰি আছে সন্ধিয়াৰ পৰা এনেকুৱা কৰি আছে মই শান্তি পোৱা নাই পিছতে মই ল'ৰা দুটাক ফোন কৰিছো চেনাইত আছে ফোন কৰি পেলাই সুধিছো তোমালোকৰ কিবা হৈছে ল'ৰা দুটা কৈছে নাই আমাৰ একো হোৱা নাই
আৰু ৰাতি মোক শান্তি পোৱা নাই ছোৱালীজনী মোৰ লগত শুইছে পিছতে মই ছোৱালীৰ পকেটত হাত দি পেলাই হাত লাগিছে কিবা কাগজৰ শব্দ এটা ওলাইছে পিছতে মই হাত দি পেলাই ওলাইছো পেচাব পৰীক্ষা মেচিন ওলাইছে ওলাৰ পিছত আমি ছোৱালীজনীক উঠাইছো হোৱাৰ পৰা উঠাই পেলাই কৈছো যে এইটো কি তুমি এইটো ক'ত পালা ছোৱালীজনী বয়াতে মোক কোৱা নাই আৰু মই শুই আছো মোৰ কেনেকুৱা অশান্তি বাপাহি আছে মই পিছতে ছোৱালীজনী উঠাই লৈ পেলাই পেচাব পৰীক্ষা কৰিবলৈ চাইছো দুটা ৰঙে কাটি ওলাইছে তেতিয়া মই পৃথিৱী খুন কৰি আছে মোৰ হলে মই ছোৱালীজনী সৰু এনেকুৱা কাম কৰিছে মই চিঞৰ বাখৰ কৰে গোলঘাটত দাদা জয়দুল আহিছে এইফালে মই কৰিছো তুমি কিয় কান্দি আছো এনেকে কৰি আছো মই কৈছো মোৰ সৰ্বনাশ কৰিছে তোমাৰ ভাইটিয়ে কি কৰিছো মই হাতখন মেলি দিছো যে মিচিংটো দেখাইছো কোনে কৰিছে মই কৈছো গোলঘাট হুছেইনে কৰিছে ছোৱালীজনী ষ্টেটমেণ্ট দি আছে এফআইআৰ কৰিছে আমি থানালৈ গৈছিলো থানাত লিখিব পৰা নাই আমাক কৈছো ওপৰৰ পৰা লিখি আনিলে সিহঁতৰ কামটো সহজ হ'ব মই পিছতে মই ঘৰৰ পৰা উলিয়াব নোৱাৰো ঘৰৰ পৰা উলিয়ালে মানুহে মোক 10-12টামান মানুহে মোক মই ক'ত যাওঁ নাযাওঁ তাত গৈ পেলাই থাকে পিছতে মই যাব নোৱাৰো মই পিছতে আমছো তাত লাহৰীঘাটৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093